চোতালে আখলে তুলসী হৈ আহিলে পখিলীজনী হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উত্তমিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী। ঘৰটো ইমান ডাঙৰ আপোনালোকৰ? এনেকুৱা ঘৰ মই আগতে ক'তো দেখা নাই নহয়। আমাৰতো গাঁওখনৰ আধা সোমাই যাব এইটো ৰুমত। তুমি আৰু কেতিয়াও ঘৰলৈ যাব নোৱাৰিবা। নাই নাই, মোৰ যাব মনো নাই। আমাক নোৱাৰো ক'ত চাহ ভাত বনাই খুৱাব। চাবি মহাৰাণীকহে ব্ৰেকফাষ্ট বনাই আমি আগত দিব লাগিব। সাইলেন্ট থাকা না প্লিজ। খুৰী দাদা উঠিছে, চিট পঠিয়াই দিয়া সোনকালে। পঠাই আছো মই। তুমি গমেই পাইছা চাগে শ্ৰী, আমাৰ পৰিয়ালটো বহুত ডাঙৰ। 3জন ভাই ককাই একেলগে থাকে আৰু সদায় একেলগতে থাকিব। কোনেও এই পৰিয়ালটো ত্যাগ কৰি যাবলৈ ইচ্ছাও নকৰে আৰু সাহসো নকৰে। তুমিও এই কথাষাৰ ভালদৰে মনত বহুৱাই ল'বা। ভয় খাব নালাগে। ইমানবোৰ মানুহৰ ৰন্ধা বঢ়া তুমি অকলে কৰিব নালাগে। আমাৰ ঘৰত বিভিন্ন কামৰ বাবে বিভিন্ন মানুহ আছে। নাই নাই, মই ভয় কৰা নাই। আৰু এটা কথা, আমাৰ ঘৰত সকলো সিদ্ধান্ত দাদাই লয়, মানে তোমাৰ শহুৰে লয়। এনেকুৱাও নহয় যে সিদ্ধান্ত অকলেই লয়, সকলোৰে লগত আলোচনা কৰিহে লয়। কিন্তু কেৱল আলোচনাহে কৰে। হয় সেয়াই যিটো তেওঁ বিচাৰে। বুজা নাই? তেতিয়াহ'লে তোমাক উদাহৰণসহ বুজাব লাগিব। শুনা দাদা, ৰিয়াৰ এডমিশ্যন ক'ত দিলে ভাল হ'ব? তহঁত মা দেউতাৰ, তহঁতেহে জানো ছোৱালী ক'ত পঢ়ুৱাবি। ইংলিছ মিডিয়ামতে পঢ়াম নেকি দাদা? সকলোৱে দেখোন ইংলিছ মিডিয়ামতে পঢ়ায়। সকলোৱে পঢ়ালে বুলি আমি পঢ়ুৱাম নেকি? আমি অসমীয়া মানুহ, আমাৰ ল'ৰা ছোৱালী অসমীয়াতে পঢ়িব। অসমীয়া হৈ পেলাই যদি আমি নিজৰ ভাষাটোকে সন্মান নকৰোঁ, তেতিয়াহ'লে কেনেকৈ হ'ব? কি নতুন গাড়ী ল'বি? দাদা, এইখন বৰকৈ বেয়া হৈ থকা হৈছে। ভাবিছোঁ নতুন এখনকে লওঁ। কি ল'লে ভাল হ'বনো? কি যে হ'ব নহয় তহঁতৰ লগত। আৰে নিজৰ সিদ্ধান্ত নিজেই ল'বলৈ শিক। এইবোৰ সৰু সৰু কথাত আৰু মোৰ সিদ্ধান্ত ল'ব লাগে নেকি? মই ভাবিছোঁ ডাঙৰ গাড়ী এখনকে লওঁ, তেতিয়া পৰিয়ালটো একেলগে ফুৰিবলৈ যাবলৈ সুবিধা হ'ব। আৰে কিয়, ডাঙৰ গাড়ী দেখোন আছে মোৰ লগত। তোক আকৌ কিয় ডাঙৰ গাড়ী লাগে? নহয় মানে মন আছিল ল'বলৈ। এই অযথা এইবিলাকত পইচা সোমাই থ'বৰ দৰকাৰ নাই। কিমানখন আছে গাড়ী এই ঘৰত? সৰু গাড়ী এখনকে লৈ ল'বি। হাঁহিছা? আমাৰ চিষ্টেমটোক ভালদৰে বুজাবলৈ হ'লে তুমি দাদাক প্ৰধানমন্ত্ৰী বুলি ধৰি ল'ব পাৰা। বাকী ৰাষ্ট্ৰপতি এগৰাকীও আছে, তেওঁ কেৱল চহীহে কৰে, সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ। ৰাষ্ট্ৰপতি আকৌ কোন? পেহী। কিন্তু পেহীৰ লগত কেৱল মাত্ৰ আলোচনাহে কৰে, সিদ্ধান্ত কিন্তু দাদাই লয়। সিদ্ধান্ত দেউতাৰ? বুজি পালে মানে? বুজিলো। এয়া থিয়ৰিহে আছিল, প্ৰেক্টিকেল হ'লে ভালদৰে বুজি পাবা।
এইটো কি তিতা কেৰেলাৰ জুচ খাব লাগিব সকলোৱে খায় ৰাতিপুৱাই কেৰেলা জুচ সোপা খাই মোৰ গেছ হৈ গৈছে কি হ'ল খোৱা নাই যে খা খা আৰে খা এই কেৰেলাৰ জুচ ৰাতিপুৱা সদায় খাবি এইবিলাক খাই থাকিলে চুগাৰ কেতিয়াও নহয় আজি কেইদিনমানৰ পৰা মাছ মাংস বহুত চলিছে কিন্তু এইবিলাক সদায় খোৱাটো ভাল নহয় ভাবিছোঁ এক মাহমান নিৰামিষে খাই দিওঁ নেকি সকলোতো কাঢ়ি নিলিয়ে এতিয়া মাছ মাংসও কাঢ়ি নিলি দাদা ভয় লাগিছে দেখোন মোৰ কিয় ভয় কৰা ব'লা মই যি কথা দিছিলোঁ তোমাক সেয়া মই পূৰণ কৰিম কিন্তু কাপোৰ কি পিন্ধিম লৈ লোৱা কেইযোৰমান ঠিক আছে আৰে যোৱা এতিয়া সোনকালে ৰেডি হোৱা কইনাৰ সাজত ঘৰ গচকি যিজনী ছোৱালীয়ে যিদৰে ঘৰৰ চাৰিওফালে চকু ফুৰাইছিল আৰু লাজ সংকোচ একো এটা নোহোৱাকৈ আমাৰ লগত যিদৰে চেলফি উঠিছিল সেইটো মই আজিও পাহৰা নাই ঘৰলে আমাৰ বুৱাৰী আহিছে ঘৰলে আমাৰ বুৱাৰী শ্ৰী তুমি ৰেডি হোৱা ফটোগ্ৰাফাৰক লগ কৰিবলৈ যাম কিয় মানে এক্টিং কৰিবৰ কাৰণে প্ৰথমতে ফটোশ্বুট কৰিব লাগিব কিন্তু মই সেই ফটো আমি ডিৰেক্টৰ আৰু প্ৰডিউচাৰক দেখুৱাম তাৰপিছতে তুমি কাম পাবা ফটোশ্বুট এতিয়াই কিয় কি হ'ল ভয় লাগিছে দেখোন মোৰ কিয় ভয় কৰা ব'লা মই যি কথা দিছিলোঁ তোমাক সেয়া মই পূৰণ কৰিম কিন্তু কাপোৰ কি পিন্ধিম লৈ লোৱা কেইযোৰমান ঠিক আছে আৰে যোৱা এতিয়া সোনকালে ৰেডি হোৱা নাই ঠিক আছে হ'ব ৰাখিছোঁ হেৰি কথা এটা মই মন কৰিছোঁ যিটো হয়তো আপুনি কৰা নাই আৰু ঘৰৰ বাকীবোৰ এইটো নেদেখেই কি কথা মই একো মন কৰা নাই আমাৰ নবোৱাৰী মানে শ্ৰী কি হ'ল আকৌ তাইৰ চব দেখোন ঠিকেই আছে ইমান ডাঙৰ ঘৰ এখন আমাৰ বুজি বাজি লওঁতে অলপ সময় লাগিবই দিয়াচোন নাই এইবোৰ বাইদেউৰ এছিষ্টেণ্ট হৈ জোৎস্নাই শ্ৰীক ভালদৰে শিকাই বুজাই আছে এনেও তাই বুজোৱাত ভাল নহয় তেনেহ'লে প্ৰব্লেমটো ক'ত শ্ৰীৰ চাল চলনত মোৰ সন্দেহ আছে কইনাৰ সাজত ঘৰ গচকি যিজনী ছোৱালীয়ে যিদৰে ঘৰৰ চাৰিওফালে চকু ফুৰাইছিল আৰু লাজ সংকোচ একো এটা নোহোৱাকৈ আমাৰ লগত যিদৰে চেলফি উঠিছিল সেইটো মই আজিও পাহৰা নাই মোৰ এনে লাগিছে তাই এখন ঘৰলৈ এনেই অহা নাই
মূৰত কিবা এটা প্লেন লৈ আহিছে। ভিতৰি বৰ চঞ্চল প্ৰকৃতিৰ ছোৱালী। মানে বাহিৰত তাই শান্তশিষ্টৰ এক্টিং কৰি আছে। আপোনালোক মতা মানুহবোৰে ক'ত ধৰিব পাৰিব? কিন্তু এটা কথা, চবৰে চকুত ধূলি মাৰিব পাৰিলেও মোৰ চকুত ধূলি মৰা ইমান সহজ নহয়। চাওঁ ৰ'ব ক'ৰ পানী কলৈ যায়। দেখাততো একেবাৰে আজলি বোৱাৰী। আজি নিৰ্বাণৰ লগত ওলাই যাওঁতে দুইটাকে একেবাৰে পাভযোৰা যেন লাগিছে। অঁ, তাৰমানে সিহঁত ওলাই যোৱা আপুনি দেখিছে? অঁ, কিবা কৈ গৈছে নে সিহঁত ক'লৈ গৈছে? নাই, একো নাই কোৱা, এনেই ওলাই যাওঁ বুলি ক'লে। তাকেইতো, সিহঁত ওলাই যোৱাৰ সময়ত এটা বাথৰুমত আছিল আৰু বাইদেউ গোসাঁই ঘৰত আছিল। এইখন ঘৰৰ পৰম্পৰা মতে কোনোবা বাহিৰলৈ গ'লে দাদাৰ পাৰ্মিশ্যন লোৱাটো একেবাৰে অনিবাৰ্য। তাতে সিহঁত কিবা খৰখেদা কৰি ওলাই যোৱা ময়ো দেখিছোঁ। ঠিকেই আছে, ইমান বছৰে দাদাৰ বাহিৰ সুৰত আমিবোৰেতো নাচিয়ে আছোঁ। এয়াই ঘৰখনৰ পৰম্পৰা। এনে ক্ষেত্ৰত কোনোবাই যদি সেই পৰম্পৰা ভাঙে তেন্তে লাভ দেখোন আমাৰেই। এতিয়া আমি কি বিচাৰোঁ? বিদ্ৰোহ। দাদাৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ। এইখন ঘৰৰ পৰম্পৰাৰ বিৰুদ্ধে বিদ্ৰোহ। আৰু বিদ্ৰোহৰ বিষ যোনেই সিঁচে আমি সদায় তাৰ পক্ষতেই থাকিব লাগিব। গতিকে তুমিতো জানাই এতিয়া কি কৰিব লাগিব। এনেকুৱা বীজে যাতে গজালি মেলিব পাৰে তাৰ ব্যৱস্থা কৰক। মই ফটোশ্বুট নকৰোঁ। কিয়? নকৰোঁ। তেনেহ'লে আহা, মই বাহিৰতে ৰৈ আছোঁ। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। তুমি বহা, মই বাহিৰতে আছোঁ। আপুনি ড্ৰেছ আনিছে ন? হয়, আনিছোঁ। চাওক। চাওকচোন। এইবোৰতো চাদৰ মেখেলা। মানে পৰ্টফলিঅ' শ্বুটত এইবোৰ নচলে। ঠিক আছে, ড্ৰেছৰ যোগাৰ হৈ যাব, কিন্তু তাৰ কাৰণে এক্সট্ৰা চাৰ্জ লাগিব। হেল্ল', কোৱা। মই অনা কাপোৰবিলাক নহ'ব বোলে। নহ'ব মানে? অঁ। কি হ'ব এতিয়া? ইয়াত বোলে আছে কাপোৰ, কিন্তু এক্সট্ৰা চাৰ্জ দিব লাগিব। হ'ব দিয়া, যি চাৰ্জ লাগে মই দিম বুলি ক'বা। বাইদেউ, কষ্টিউম ৰেডি আছে, আহক ভিতৰলৈ। মোক মাতিছে ভিতৰত। ঠিক আছে, যোৱা।
আহক দেৰি হ'ব Next costume. বলক বাইদেউ বাইদেউ মই নোৱাৰো নোৱাৰো মানে মই ফটোশ্বুট নকৰো দাদা তাই হেনো ফটোশ্বুট কৰিব নোৱাৰে নোৱাৰে মানে কিয় আহিছিল তেনেহ'লে ইয়াত তাই জীৱনত এক্ট্ৰেছ বনিব নোৱাৰে কৈ দিবা হেল্ল' কি হ'ল কোৱা মই ফটোশ্বুট নকৰো কিয় নকৰো তেনেহ'লে আহা মই বাহিৰতে ৰৈ আছো হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেৰি আঁকি